হেল্ল' এভৰিৱান, যোৱাটো ব্লগত কৈছিলোঁ যে ভেলাঘৰ জ্বলোৱাও এটা ব্লগ দিম। অকণমান দিওঁতে দেৰি হ'ল আপলোড কৰোঁতে ভিডিঅ'টো। যি কি নহওক, এতিয়া আমি সকলো ওচৰ চুবুৰীয়া মানুহ সকলোৱে গা পা ধুই আহিছোঁ ভেলাঘৰ জ্বলাবৰ কাৰণে। আমাৰ ঘৰৰ ওচৰতে বাৰু ভেলাঘৰটো সজাইছিলোঁ। আৰু এয়া চাওকচোন আমাৰ নিউ জেনেৰেশ্যন। আৰু প্ৰিন্সকো বাৰু ট্ৰেডিশ্যনেলে পিন্ধাই দিছিলোঁ, কিন্তু তাৰ তলৰ ধুতিখন ফাটি থাকিলে, সেইবাবে পেণ্ট এটা পিন্ধাইছোঁ। আৰু চাওকচোন নতুন জেনেৰেশ্যনবোৰ স্কুলত পঢ়ি আছে দেই। এইবোৰ চব সৰু সৰু চবেই ধুতি মেখেলা চাদৰ সকলো পিন্ধি আহিছে ট্ৰেডিশ্যনেল ড্ৰেছত। আৰু আহক আমি ভেলাঘৰটো জ্বলাওঁ এতিয়া। প্ৰিন্স এই মাকে মাৰি দিয়া এই বস্তু দিয়া এই আইতা খোৱা দিয়া 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 এই প্ৰিন্স বেছিকে দিয়া বেছিকে দিয়া বজা বজা। আৰু ফাইনেলি আমাৰ ভেলাঘৰটো জ্বলি উঠিলে। এতিয়া আমি ফুটবোৰ লওঁ আৰু ডাঙৰবোৰক সেৱা কৰোঁ, যেনেকৈ সৰুৰ পৰা কৰি আহিছোঁ। দিয়া চেণ্ডেলটো খুলি লোৱা বাবু। অঁ দিয়া যোৱা আইতাক নমো দিয়া নমো দিয়া। আৰু দিয়া দিয়া ৰামা আইতাকো দিয়া। আৰু আমি সকলোৱে এনেকৈ ডাঙৰৰ আশীৰ্বাদ ল'লোঁ। আৰু প্ৰিন্সক যিমানখিনি পাৰিছোঁ শিকাব ট্ৰাই কৰিছোঁ। আমি যেনেকৈ শিকি আহিছোঁ, আমাৰ মাহঁতে যেনেকৈ শিকাইছিলে সেইখিনি। গুৱাহাটীত বাৰু ইমানখিনি কৰিব নোৱাৰি, আমিও বাৰু সিমান পোৱা নাছিলোঁ, যিহেতু মোৰো জন্ম বা গৌতমৰো জন্ম আমাৰ ইয়াতেই হয়, আমি ইয়াতেই ডাঙৰ দীঘল হৈছোঁ। আৰু যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আমাৰ বিহুৰ মানে পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে। আৰু এতিয়া মই কৈছোঁ কোনো যাব নোৱাৰা, সকলোৱে খেলিব লাগিব। আৰু সেইকাৰণে ভাবিছোঁ ইয়াতেই চাহ বনাওঁ। আৰু যাৰ যোনে যি পিঠা বনাইছে ঘৰৰ পৰা লৈ আহিছোঁ, ময়ো অকণমান লৈ আহিলোঁ। সকলোৱে মিলিজুলি ইয়াতে চাহখিনি খালোঁ। আৰু এতিয়া খেলি আছোঁ। ময়ে ডিচাইড কৰিছিলোঁ যে খেলোঁ অকণমান। টেকেলি ভাঙা টেকেলি নাছিলে বাবে আমাৰ যোনটো মিঠাতেল আনে, মিঠাতেলৰ টিং এটাকে মানে ধৰি হেৰি কৰিব দিছোঁ। কিন্তু ফূৰ্তি লাগিছে, বহুত বেছি এনজয় কৰিলোঁ। উল্টা দিছা আৰু গৌতমক চকুটো বান্ধি দিওঁতে চবে কৈ আছে চিটিং কৰিবা তুমি, ইয়াক সেই কৰিবা। মই কিন্তু কাৰো লগত একো চিটিং কৰা নাই। আৰু এয়া মোৰ শহুৰ দেউতা, তেওঁকো খেলিব ক'লোঁ। মানে কোনো এজনো মানুহ নাই যোনে খেলা নাই, সকলোৱে খেলিছে। এনেকুৱা নহয় যে বয়স হৈছে বা সৰু বাচ্চা, এনেকুৱা একো নাই। এয়া মোৰ শাহু মাও ধুনীয়াকৈ গৈ ধুনীয়াকৈ মাৰি দিলে। আৰু প্ৰিন্সক দেখিছে একদম ফটাফট আহিছে। সি বাৰু অকণমান দেখি আছিল যেন লাগিছে মোৰ, চাবচোন লাষ্টৰ পিনে সি চকুটো উঠাই মানে মাৰি দিছে। এয়া সি চাগে দেখি আছিলে অকণমান। আৰু মোকো বান্ধি দিলে, ময়ো বাৰু মাৰিয়ে দিলোঁ। পাৰিছোঁ বাৰু, লাহে লাহে গৈছিলোঁ কিন্তু হৈ গ'ল। আৰু এনেকৈ চবেই হেৰি কৰিলে। মই গোটেইবোৰ ক্লিপছ দিব নোৱাৰোঁ কাৰণ পচিবল নহয়। সকলোৱে খেলিছে কিন্তু সকলোৰে ক্লিপছটো লৈ আপলোড কৰাটো পচিবল নহয়। যিমানখিনি পাৰিছোঁ কৰিছোঁ। আৰু কিছুমানেতো
উল্টা ডাইৰেকশ্যনতে গৈ আছিলে ভেলাঘৰৰ পিনে ভেলাঘৰৰ জুইৰ পিনে গৈ আছে কিছুমানে ইফালে সঁচাকৈ দেই চকুটো আমাৰ চকুটো নহ'লে যে আমি কি কৰিলোঁ হয় চাগে পৃথিৱীত আৰু যোনবোৰৰ মানে চকু দি দেখা নাপায় তেওঁলোকৰ যে কিমান ষ্ট্ৰাগল হয় চাগে জীৱনত মানে 1 মিনিটতে আমি ফিল কৰিব পাৰোঁ কাৰণ আমি এইখিনিৰ পৰা সেইখিনিয়ে যাব নোৱাৰোঁ যি কি নহওক আৰু এয়া দাদাক চাওকচোন মানে এনেকৈ গৈ আছে যেন পৰিহে যাব নেকি তেওঁ ইমান বেছি ভাল লাগিলে আৰু ভিডিঅ'টো শেষ হোৱা নাই দেই আমি অলপমান পিছত মিউজিকেল চেয়াৰো খেলিম আৰু চবেই খেলিম কাকো এৰা নাই মই কৈছোঁ নাই সকলোৱে খেলিব লাগিব আৰু ইমান জীৱনটো আমাৰ ব্যস্ততা হৈ গৈছে তাৰে মাজত যদি আমি ওচৰ চুবুৰীয়া মানুহ বা ফেমিলি মেম্বাৰৰ লগত এনেকৈ অকণমান টাইম স্পেণ্ড কৰোঁ কিমান যে ভাল লাগে হয়নে আৰু এয়া মোৰ শাহু খুৰীও গৈছে তেওঁ ইমান তেওঁৰ ভৰিৰ বিষ বা বেমাৰ তথাপিও গৈছে কিন্তু উল্টা পিনে গ'ল আৰু সকলো মানুহে ভাবিছে আমাকে মাৰে নেকি চবেই উঠি গৈছে আৰু এইজনীও মোৰ শাহু খুৰী দুজনী খুৰীয়ে মোৰ শাহু খুৰী হয় আৰু এতিয়া খেলি আছে বাচ্চাবোৰে মিউজিকেল চেয়াৰ ইয়াৰে পিছত আমিও খেলিম ডাঙৰবোৰে আৰু প্ৰিন্সে উইনাৰ হ'ল দেই লাষ্টত ৰৈ গৈ সি উইনাৰ হ'ল আৰু এতিয়া আমি খেলিম দেই ডাঙৰবোৰে আৰু গোটেইবোৰে খেলিছোঁ আৰু ইমান ডাঙৰ মানুহ আছিলে ইমান ডাঙৰকৈ চাৰ্কলটো কৰিছোঁ মানে ভাগৰেই লাগি গৈছে কিন্তু বহুত বেছি এনজয়ো কৰিলোঁ মোৰ শাহু মা খুৰী শাহু সকলোবোৰে মোৰ কিন্তু শাহু মাৰ জোচ বেলেগ দেই পূৰা দৌৰি সি কঁকালৰ বিষ তথাপিও এৰা নাই খেলিবৰ কাৰণে আৰু চাবচোন আমাৰ এইটো বন্ধ হোৱাৰ লগে লগে মোৰ শাহুমাই কি দৌৰি আহি বহিছে যি কি নহওক বহুত বেছি এনজয় কৰিলোঁ আজিৰ ভিডিঅ'টো এইখিনিতে বাই